নমস্কাৰ সকলোকে। বৰ্তমান আপুৰুগীয়া এটা বস্তু চাবলৈ লৈছোঁ, আহক। এইটো দেখিছেনে? ইয়াক কয় LPG। সম্পূৰ্ণ নামটো চাগে এতিয়া চবেই উপলব্ধি কৰিছেই। ল'ব পাৰিছে জানো গেছ? গতিকে ইয়াক পাবলৈ দিগদাৰ হৈছে। গতিকে আপোনালোকে কি কৰিব পাৰিব? এখন ইণ্ডাকশ্যন আপোনালোকে ঘৰত লগাই ল'ব পাৰিব বৰ্তমান কাম চলাবলৈ। এই কিন্তু অত্যন্ত খৰচী যদিহে আপুনি চৰকাৰী কাৰেণ্টত লগায়। ইয়াক লগাব লাগিব সৌৰশক্তিত, চ'লাৰত। তেতিয়া আপুনি বিনামূলীয়াকৈ বনাব পাৰিব। কিন্তু এটা কথা, চৰকাৰী ছাবচিডি থকা যিসকলে চ'লাৰ ছিষ্টেম লগাইছে তেওঁলোকৰ ঘৰত কিন্তু চৰকাৰী কাৰেণ্ট থকালৈকে চ'লাৰ ছিষ্টেম কাম কৰে। চৰকাৰী কাৰেণ্ট যোৱাৰ লগে লগে তেওঁলোকৰ ঘৰতো এই চ'লাৰ ইণ্ডাকশ্যন বন্ধ হৈ যায়। গতিকে তেওঁলোকৰ ঘৰত বিশেষ কাম নাই। এইটো লগাব লাগিব অফ গ্ৰিড ছিষ্টেমত। আৰু মোৰ নিচিনাকৈ এনেকৈ এই লাইট জ্বলি থকাটো হ'ল মেইন লাইন, আৰু এইটো হ'ল চকেট হ'ল এইটো মোৰ চ'লাৰৰে অফ গ্ৰিড ছিষ্টেমৰ যিটো চ'লাৰ। আৰু এইডাল যিডাল দেখিছে ৰঙা নীলা, এইটো মই নিজৰ এটা যোগাৰ কৰি থৈছোঁ। এইটো হ'ল DC কাৰেণ্ট, আৰু এইটোৰ পৰা কোনো চৰকাৰী কাৰেণ্টৰ সহযোগ নোলোৱাকৈ আপোনালোকৰ ঘৰত বিনামূলীয়াকৈ আপোনালোকে যিকোনো ইলেক্ট্ৰনিক সা সৰঞ্জাম আপোনালোকে চলাব পাৰে। মই তাকে এটা ডেমনষ্ট্ৰেট কৰিম। এইটো দেখিছেনে ইণ্ডাকশ্যন মই তাৰ পৰা চলাই থৈছোঁ। আৰু যে এইটো DC কাৰেণ্টত চলি আছে বিনামূলীয়া, চৰকাৰীৰ লগত কোনো সম্পৰ্ক নাই, তাকে আপোনাক দেখাম। আৰু এইটো মই দেখাইছোঁ এটা এতিয়া যিটো মই দেখাইছোঁ, এইটো যিটো দেখাইছোঁ এইখন বৰ্ডবাদ দি আছে, এডাল দেখিছেনে? এইটো DC কাৰেণ্ট। এইটো মই এটা আপোনালোকক দেখাইছোঁ DC কাৰেণ্ট। এইটো গজাল দেখিছেনে? যদি এই মেইন লাইনৰ বাৰে মই এইটো অন কৰাৰ পাছতো মই এডাল দিছোঁ, দেখিছেনে? এই DC কাৰেণ্টত দেখিছেনে? এইফালে ওচৰত দেখুৱা, এইখন বন্ধ হৈ গ'ল। এইটো DC কাৰেণ্টত দেখিছেনে? অন আছে ছুইচটো। মোৰ মহা নাই কেলে গজালটো দিয়াৰ পাছতো অন কৰাৰ পাছতো, কাৰণ এইটো DC কাৰেণ্ট মেইনৰ পৰা চলি আছে। ইয়াত যদি এতিয়া মই এইটো ভৰাই দিওঁ, আপুনি অন কৰিব, এইটো আহি গ'ল কাৰেণ্ট, দেখিছেনে? এইটো ডাইৰেক্ট কানেকশ্যন আছে। এইটো বন্ধ হৈ গ'ল, দেখিছেনে? এইটো আহি গ'ল। আৰু এইটো DC কাৰেণ্ট হয়। এইটো ইমান ডাঙৰ এটা হেভি চ'লাৰ প্ৰায় এইটো ইণ্ডাকশ্যন চলিছে 2200 ৱাটৰ এটা ইণ্ডাকশ্যন। আৰু যিটো মই ইয়াত প্ৰমাণ কৰিছোঁ এইটো কাৰণে, এইটো অন কৰাৰ পাছতো মই দিছোঁ, এইটো গজাল এটা ভৰাই দিছোঁ ইয়াত, মোক শ্বৰ্ট কৰা নাই। কিন্তু আপোনালোকে নকৰিব, এইটো ভাল কথা নহয়, মই জানো কাৰণে এইটো কৰিছোঁ, আপোনালোকৰ কাৰণে নহয়। তথাপি মই এইটো দেখাবলৈ চেষ্টা কৰিছোঁ যে এইটো চ'লাৰৰ পৰা চলি আছে। এতিয়া চ'লাৰ থাকিলে কি সুবিধা হয়, এইটো এটা সুবিধা। আমি ইয়াত ফ্ৰীতে আমি খানা বনাই থাকিব পাৰোঁ। এইটো অন কৰিলে এইটো ইয়াত কাৰেণ্ট আহিব। আৰু এইটো হ'ল মোৰ অল্টাৰনেটিভ, মই এটা বেলেগ এটা প্ৰচেছত এইটো লগাই থৈছোঁ। এইটো সাধাৰণতে মানুহৰ ঘৰত নলগালেই ভাল, এইটো বেলেগ কথা। মেইন মোৰ এইটো হ'ল এটা মেইন লাইন, দেখিছে? দুটা লগাই থৈছোঁ। আৰু এটা এইটো হৈ গ'ল ইনভাৰ্টাৰ, এইটো চ'লাৰৰ পৰাই চলে। এইটো হ'ল AC কাৰেণ্ট। এইটোত কিন্তু মই দিবলৈ হ'লে মোৰ এতিয়াই মৃত্যু হ'ব। কিন্তু এইটো DC কাৰেণ্ট ডাইৰেক্ট আছে কাৰণে মোৰ ইয়াত একো হোৱা নাই। গতিকে এইটো ছেফ, একো অসুবিধা নাই, আমি ইয়াত খানা বনাব পাৰোঁ। এতিয়া বহুতে কি হৈছে, চ'লাৰ লগাইছে চৰকাৰী ছাবচিডি, কিন্তু এতিয়া এটা কথা তেওঁলোকে নাজানে, যিটো চ'লাৰ চৰকাৰী ছাবচিডি দি লগাইছে সেইটোৰ কি হয়, কাৰেণ্ট যোৱাৰ লগে লগে সেইটোও যায়। কাৰণ তাত কোনো বেটেৰী বেকআপ ছিষ্টেম নাথাকে। গতিকে সেই ঘৰত যদি কেনেবাকৈ ইণ্ডাকশ্যনো লগাই লয়, মাংস বনাই থাকিব, কাৰেণ্ট যোৱাৰ লগে লগে মাংস খোৱা আশা বাদ দিব লাগিব। গতিকে সেইবোৰ একচুৱেলি যিবোৰ জেগাত 24/7 কাৰেণ্ট থাকে, তেতিয়াই চৰকাৰী যিবোৰ ছাবচিডি মানুহে লগাই আছে এইবোৰ লগাই লাভ আছে। বহুতে এতিয়া কথাটো গম পোৱা নাই। গতিকে আমাক ফেচিলিটিহে লাগে, আমাক পইচা ইনকম কৰিবলৈ নালাগে। পইচা আমি বিভিন্ন উৎসৰ পৰা আমি ইনকম কৰি আছোঁ। গতিকে আমাক চ'লাৰ লাগে আমাৰ ঘৰখনত 24/7 কাৰেণ্টটো এভেইলেবল হোৱাৰ কাৰণেহে। গতিকে বজাৰত বাচমতি চাউল থাকোঁতে আমি ছাবচিডি পাইছোঁ বুলি কোঅপাৰেটিভৰ চাউল খামগৈ বুলি ভাবি থাকিলে লাভ নাই। বহুতে এইটো কনফিউজন, কাৰণ কেলৈ সেইটো এটা অন গ্ৰিড ছিষ্টেম। মেইন লাইন থাকিলে, গ্ৰিড থাকিলেহে সেইটো মেচিনটো অন হ'ব। কাৰণ তেতিয়া যদি এসপ্তাহ যদি চৰকাৰী কাৰেণ্ট নাথাকে, এসপ্তাহ চ'লাৰ সি জেনেৰেটো নকৰে, কাৰণ মেচিনটো অনেই নহয়। আৰু তাত কোনো বেটেৰী লগোৱাব ছিষ্টেম নাই। গতিকে ৰাতিটোতো প্ৰশ্নই নাই, দিনতো যদি চৰকাৰী কাৰেণ্ট গুচি যায় আপোনাৰ ঘৰত আপুনি একো হেভি ইলেক্ট্ৰনিক্স একো ইউজ কৰিব নোৱাৰে। কিন্তু আপোনাক মই এতিয়া দেখালোৱেই। এতিয়া এনেকুৱা আমাৰ ঘৰত এতিয়া চৰকাৰী কাৰেণ্ট থাকক নাথাকক,
এইখনটো 2200 ৱাটৰ এখন ইণ্ডাকশ্যন, আপুনি যিখন দেখিলে প্ৰেষ্টিজৰ। তে সেই 2200 ৱাটৰ ইণ্ডাকশ্যনখন চলে যেতিয়া পানী মটৰ, ফ্ৰিজ, ৱাশ্বিং মেচিন, এইবোৰতো কোনো মিক্সি, এই যে কাম কৰিবলৈ আহে মিস্ত্ৰীয়ে যে লৈ আহে সেইকেইটা ড্ৰিল কৰা মেচিন হওক, ৰড কটা, মোৰ ঘৰত আৰামত চলে। গতিকে এইটো এটা সুবিধা, এইটো অফ গ্ৰিড ছিষ্টেম বুলি কয়। ইয়াত চৰকাৰী কাৰেণ্টৰ লগত কোনো সম্পৰ্ক নাই। আৰু যেতিয়া মই এই বস্তুবোৰ যেতিয়া চ'লাৰৰ পৰাই ব্যৱহাৰ কৰিম ইলেক্ট্ৰনিক বস্তুবোৰ, তেতিয়া মোৰ চৰকাৰী কাৰেণ্টটো এনেও খৰচ নহয়, মোৰ বিলটো অট'মেটিকেই কমি যাব। গতিকে এইটোৱে এটা অফ গ্ৰিড ছিষ্টেমৰ লাভ, যিটো বহুতে নাজানে, চৰকাৰী ছাবচিডি পাই পেলাই লগাই আছে, যিটো এসময়ত হাৰমাল হ'বগৈ। ধন্যবাদ থাকিল। গতিকে এতিয়া কাৰেণ্ট নাই বা এতিয়া যদি গেছ নাই, এইবোৰ লগত মোৰ ঘৰৰ কেতিয়াও কম্প্ৰমাইজ নহয়। ধন্যবাদ।